নমস্কাৰ সকলোলৈকে দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনালোঁ। আহক আজি বনাওঁ পাচলি দিয়া এখন বইল দাইল। তাৰ কাৰণে মুগ আৰু মচুৰ দাইলখিনি ভালকৈ ধুই ল'ব। এতিয়া তাত কাটি লোৱা ফুলকবি, বিন, গাজৰ, বিলাহী আৰু আলু, অমিতা, কচু দি দিব। আপোনালোকৰ ঘৰত যি পাচলি থাকে সেই পাচলিখিনি আপোনালোকে কাটি দি দিব আৰু জোখমতে পানী দি গেছত উঠাই দিব আৰু সোৱাদমতে নিমখ দি দাইল আৰু পাচলিখিনি সিজিবলৈ দিব লাগিব। যদি আপোনালোকে এনেকৈ পাচলি দি দাইল বনাই খোৱা নাই, এবাৰ এই পদ্ধতিৰে বনাই খাই চাবচোন। এতিয়া দাইলৰ পৰা ওলোৱা ফেনবোৰ কাটি পেলাব। একেবাৰে সাধাৰণ দাইলখন কিন্তু খাবলৈ খুবেই জুতি লগা হয়। যদি আপোনালোকে এই পদ্ধতিৰে দাইলৰ ৰেচিপি ট্ৰাই কৰা নাই, এবাৰ ট্ৰাই কৰি চাব। দাইলখিনি যেতিয়া ভালকৈ সিজি আহিব, তেতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এয়া দাইলখন ভালকৈ সিজি আহিছে আৰু পাচলিখিনিও কোমল হৈ পৰিছে। ৰেচিপিটো ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়া তাত কাটি লোৱা ধনিয়া পাত দি দিব। ধনিয়া পাত দিয়াৰ পিছত ভালদৰে মিহলাই ল'ব। গেছৰ জুই নুমাই থ'ব আৰু নমাই গৰমে গৰমে পৰিৱেশন কৰিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি বেছি ভাল লাগে ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। এয়া পাচলি দিয়া দাইল খাবৰ কাৰণে ৰেডি। একেবাৰে বহুত সোৱাদ লগা হয় এই দাইলখন। মাছ মাংসও পাত্তা নাপাব এই সিজোৱা বইল দাইলৰ ওচৰত। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'লৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।